মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আমি প্ৰশ্নসমূহ ABCDE এই পাঁচোটা প্ৰশ্ন মই পাঁচোটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ ভিডিঅ'সমূহ চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি F নম্বৰটো আলোচনা কৰোঁ। F নম্বৰটো লিখোঁ। চোৱা F নম্বৰটো who got the silver medal in badminton in Rio Olympics held in Brazil in 2016. Who got? Who মানে কোন? কোনে? got GET get মানে পাই, got মানে পাইছিল। Who got? কোনে পাইছিল the silver medal ৰূপৰ পদক in বেডমিণ্টনত in Rio Olympic held বেইজিঙত অনুষ্ঠিত হোৱা ৰিঅ' অলিম্পিকত in 2016 2016 চনত 2016 চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰিঅ' অলিম্পিকত ৰূপৰ পদক কোনে পাইছিল? আমাক প্ৰশ্ন কৰিছে। এতিয়া আমি জানো যে কিতাপটো পঢ়োতে পাইছিলোঁ যে কোনে পাইছিল? PV সিন্ধুৱে। তেতিয়া আমি এন্সটো লিখিম এন্স লিখিলো। কি লিখিম চোৱা, আমি ডাইৰেক্ট লিখি দিম। চোৱা আমি পাইছিলোঁ কি বুলিব, ডু ইউ ন' হিমাংক? তুমি জানানে হিমাংক? হিমাংক তুমি জানানে? PV সিন্ধু got the silver medal in Rio Olympic held in Beijing in 2016. 2016 চনত বেইজিঙত অনুষ্ঠিত হোৱা ৰিঅ' অলিম্পিকত PV সিন্ধুৱে ৰূপৰ পদক পাইছিল। হিমাংক তুমি জানানে? প্ৰশ্ন কৰিছিল। আমি এতিয়া কি লিখিম? এতিয়া আমি লিখিম PV সিন্ধু। PV সিন্ধু প্ৰশ্ন উত্তৰটো লিখি দিম PV সিন্ধু। হুৰ জাগাত আমি PV সিন্ধু বহাই দিম। PV সিন্ধু হ'ল। এতিয়া আমি প্ৰশ্নলৈ যাওঁ বলা। আমি কিতাপৰ পৰা PV সিন্ধু লৈ ললো। PV সিন্ধু এতিয়া হুৰ ঠাইত PV সিন্ধু ভৰাই দিলো হ'ল। এতিয়া আমি গড লিখি দিম। এতিয়া প্ৰশ্নটোকে লিখি দিয়া, কমপ্লিট সেন্টেন্সত হৈ যাব। PV সিন্ধু গড the silver medal to silver medal in badminton in the Rio Olympics held অনুষ্ঠিত হৈছিল in Brazil হ'ল in Brazil in 2016 হ'ল। চাবা মই প্ৰশ্নটো কৰোঁতে বেইজিং বুলি কৈ পাইছোঁ, এনে অনুভৱ হৈছে। বেইজিং নহয়, ব্ৰাজিল। দেই, ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰিঅ' অলিম্পিকত PV সিন্ধুৱে চিলভাৰ মেডেল পাইছিল, ৰূপৰ পদক পাইছিল। প্ৰশ্নটো মই এই ধৰণৰ তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি ইয়াত কিবা শুধৰণি বা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে মোক
কমেণ্টত সুধিব পাৰা আৰু এই পদ্ধতি কেনে পাইছা জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা ভাল কমেণ্টেৰে মোক উৎসাহিত কৰিবা আজিলৈ হ'ব তেনে চেনেলত নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ গুড বাই